কুশীল মনৰ মহা বিষয়ৰ ক্লেশ কৃষ্ণৰ চৰণে মন কৰিলা হৃদয়ৰ পলাম নুগুছে মুখত সি হৰিলা প্ৰেম মহা ভকতি দ্ৰবিলতি জৰাতি আনন্দে হৃদয় দুই নয়নৰ নীৰ ধাৰে ভৈলবীৰ গতি কৃষ্ণৰ ৰূপতে মাত্ৰ প্ৰৱেশিলা মতে যে যি ঠাই পালেগৈ সেই হেমৱন্তগিৰি অৰ্থাৎ হিমালয় পৰ্বতৰ গংগা নামি অহা ঠাই তেওঁ পালেগৈ। গংগাৰ জলত তেওঁ স্নান কৰিলে। গংগাই কি ধুই দিয়ে? পাপবোৰ ধুই দিয়ে। গংগাই চুক্তিবদ্ধ হৈ আহিছে ভগৱানৰ লগত। গম পায়? মই কথাখিনি বুজাইছো আপোনাৰ প্ৰথম কিতাপটোত আছে। গংগা কিমান? গংগা হৈছে প্ৰভুৰ চৰণৰ পৰা উৎপন্ন হোৱা পবিত্ৰ জলধাৰ। বামন স্বৰূপে অদিতিৰ বাক্য পালি ইন্দ্ৰক থাপিলা চলে বলিক নিকালি তৈলোকক আক্ৰমিলা চৰণৰ গতি তজু পাদু দগে গংগা ভৈলা উৎপত্তি। প্ৰথম কীৰ্তন। তাৰ অৰ্থটো যে বলি ৰজাই ইন্দ্ৰৰ তেওঁ সিংহাসনচ্যুত কৰি নিজে দখল কৰি আছে। তেতিয়া দেৱমাতৃ অদিতিয়ে কশ্যপক ক'লে, মোৰ ল'ৰাকেইটা আলাই আথানি হৈছে, মই সহ্য কৰিব পৰা নাই। ভকতৰ দুখ দেখি কৃষ্ণই বামন স্বৰূপে কশ্যপ অদিতিৰ গৰ্ভত জন্ম লয়। তে বলি আকৌ ইমান ভকত ৰজা, তেওঁক মৃত্যুদণ্ড দিব নোৱাৰে, চলনা কৰিছে। ৩ খোজ মাতি দিয়া মোক হাঁহিছে বলিয়ে। গোটেই ত্ৰৈলোক্যৰ মই ৰজা, তুমি ১.৫ ফুটীয়া বামুণ হৈ আছা, ৩ খোজ মাতি যদি দিব লগা হয় মানুহে মোক হাঁহিব। বলি ৰজাই ৩ খোজ মাতি দিছে। কথা এটা কৈছে, এতিয়া যদি কোনোবা মানুহে ৫০ পইচা এটকা এটা দিয়কচোন আপোনাৰ পেঞ্চনৰ পৰা, ক'ব ২০ লাখ টকা পেঞ্চন পালো, এটকা এটা কৰিছা, কি কথা দিয়া যদি দিয়া ১০ টকা এটা দেই, কথাটো কৈছো। হাই যেতিয়া বলি কৈছে নালাগে মোক ইমান, ৩ খোজে দিয়া, মই তাতে থাকিম আৰু। তেতিয়া দিবলৈ তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ল। তেতিয়া শুক্ৰাচাৰ্যই বাধা দিছিল, কিন্তু ৩ খোজতে এনেকুৱা ৰূপ ল'লে, ১ খোজত গোটেই পৃথিৱী বলিয়ে যিমান স্বৰ্গ মধ্য পাতল অধিক ২ নম্বৰখনে পৃথিৱীত আছে। পৃথিৱীত গংগা নাছিল, আছিল বৈকুণ্ঠ। আমাৰ পৃথিৱীটো লেয়াৰ মানে তৰপ।
আয়নস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, ট্ৰপোস্ফিয়াৰ বিজ্ঞানৰ ভাষা। বায়ুমণ্ডল কিমান উচ্চ ওপৰলৈ গ'লে অক্সিজেন পাব, তাৰ পৰা অক্সিজেন নাপাব, তাৰ পৰা ইথাৰৰ জৰিয়তে ৰেডিঅ' বাৰ্তা প্ৰেৰণ কৰা হয়। সেই লেয়াৰ বৈকুণ্ঠ আৰু ব্ৰহ্মাণ্ডৰ মাজত থকা লেয়াৰটো বুঢ়া আঙুলিটোৱে ফটুৱাই গংগা নমাই আনিছে। তজু পাদুদকে গংগা বইলা উৎপত্তি। জলধাৰ যে আহিল আপোনাৰ মোৰ বাবে আহিছে। পৃথিৱীত যদি কিবা পাপ কৰি থৈছো, গংগাত গা ধুই দৈহিক পাপটো বিনাশ কৰিব। তেতিয়া ব্ৰহ্মাই কমণ্ডলক ধৰি থৈছে। আৰু পিছত যি মুহূৰ্তত পৃথিৱীলৈ আহিব লগা হ'ল, কাহিনীটো ভাগৱততে পাবগৈ। সগৰৰ বংশৰ কথাখিনি যেতিয়া আহি যাব, ভগীৰথে গংগা নমুৱাই আনিছে। প্ৰভু ভগৱন্ত শিৱই কি কৈছে, জটাত ধাৰণ কৰিছে। শিৱৰ জটাত কি দেখিছে আপোনালোকে? গংগা দেখিছে। সেই গংগাত স্নান কৰিলে মানুহৰ পাপ নাইকিয়া হ'ব। আৰু গংগাই কৈছে, মই কেনেকে মুক্ত হ'ম? হাজাৰ হাজাৰ মানুহে মোক পাপীয়ে গা ধুব, মইতো লেতেৰা হৈ যাম। কোটি কোটি পাপীয়ে গা ধুব, এজন ভকতে তোমাক স্পৰ্শ কৰি দিলেই তুমি পাপবোৰ নাইকিয়া হৈ যাব। ভকত কিমান পাৱাৰফুল বুজিব পাৰিছেনে? এই সেই জাহ্নবী জলত ৰংগে কৰিলন্ত স্নান। একদম আমি লখন লাগিব আৰু পাপীয়ে আছিল আৰু ইয়াত গা ধুই দিলে পাপ নাইকিয়া হয়ো হয়। সাধুসকলক পাই গ'ল ৰাস্তাত, অনুশোচনা আহিল মনত, গংগাত গা ধুলে একেবাৰে গোটেইখিনি 0-0 হৈ গ'ল। আমাৰ ক'ৰবাত চেপে কোনে আছে যদি সাৱধান, কিন্তু 0-0 হৈ গ'ল। এতিয়া কৈছে বশীদেৱ মন্দিৰত কৰিলন্ত ধ্যান, এইটোত ক'ব লগা আছে। সেই যে ধ্যান, সত্য যুগৰ ধ্যান আৰু কলি যুগৰ ধ্যানৰ মাজত পাৰ্থক্য আছে। সত্য যুগত ধ্যান কৰিবলৈ হ'লে ঘৰৰ পৰা একেবাৰে ওলাই গৈ গুহাত থাকিব লাগিছিল হাজাৰ হাজাৰ শ বছৰ। কলি যুগৰ ধ্যানটো নামৰ ধ্যান। আপোনালোকে নিৰ্মল ধুনীয়া ভাল জেগা এটাত বহি লওক, জপমালা লৈ হৰে কৃষ্ণ, ৰাম কৃষ্ণ, জয় কৃষ্ণ যি জপ কৰে, ঠিক আছে, জপমালা নাই, ধুনীয়াকে পিছতে বহিলৈ জয় কৃষ্ণ কৰি থাকক। কি আনন্দ পাব, পিছত মুখ পাব। এইটো ধ্যান। যদিও কোৱা হৈছে সত্য যুগতে ধ্যান, আচলতে ৰাতিপুৱা বিচনাতে ধ্যান কৰিব লাগে। জয় কৃষ্ণৰ নাম ধ্যান কৰিব। যেতিয়া ধ্যান কৰি ল'লে, স্নান কৰিলে, যে পুত্ৰ পত্নী স্নেহ নাইকিয়া হৈ গ'ল, একান্ত মনে কৃষ্ণক হৃদয়ত তেওঁ কি কৰিলে? ভক্তি কৰা আৰম্ভ কৰিলে। হৃদয়ত ৰূপ নাম নুগুছে মুখত, কিহৰিলা প্ৰেম মহা ভকতি মুখত। একদম কৃষ্ণ নাম। সেইকাৰণে মই কৈছো, আমি এতিয়া লোৱা সুখবোৰ মৰুভূমিৰ এটোপাল পান। কৃষ্ণ নামৰ যিটো মূল আনন্দ, সেয়া হৈছে সাগৰৰ দৰে বিশাল জলধাৰ, যাক লৈ শেষ কৰিব নোৱাৰি। উল্লেখ কৰিছে, দেহা ভোগে ইটো আতি ভৈলবীৰ গতি, কৃষ্ণৰ ৰূপতে মাত্ৰ প্ৰৱেশিল মতি। দেহা ভোগে একো খাবই মন নোযোৱা হৈ গ'ল। জয় কৃষ্ণ। আমাৰজন প্ৰাৰ্থনা কৰি থাকিলেও মনত পৰে, কেতিয়াবা দীঘলীয়াকে কৰিলে জয় কৃষ্ণ। দীঘলীয়াকে কৰি চাবচোন। মই চকুপতি প্ৰাৰ্থনা কৰোঁ কাৰণে মোৰ মানে বহুত অভিজ্ঞতা হয়। দীৰ্ঘতে মই যে 1.5 ঘণ্টা 2 ঘণ্টা কমিছে এতিয়া অকণমান, আগততো বহুত সময় আছে। যা নহওক, ইমান সময় যেতিয়া কৃষ্ণৰ ধ্যান কৰি থকা যায়, কিছুমান কাৰণত মন বিচলিত হোৱা পাইছিলোঁ। তাৰ কাৰণটো তেতিয়া মনটো অলপ ঠুনুকা হৈ আছে। দৃঢ় কৰি ল'ব লাগিব, বুজিব পাৰিছেনে? দৃঢ় কৰি তেওঁ ভোগৰ চিন্তা বাদ দিলে, কৃষ্ণৰ ৰূপ চিন্তা। এতিয়া সেই যে 4জন লৈ গৈছিল নিৰ্লেপকৈ বুলি লগ পাব, কিমান যে ভাল লাগিব। আপুনিও লগ পাব, মাত্ৰ যত্ন লাগিব। জয় কৃষ্ণ।